ছাৰহঁতে ছেপ্টেম্বৰ 5 তাৰিখৰ পৰা ছাৰহঁতে ক্লাছ কৰা নাই আৰু ছাৰহঁত অহা নাই। ছাৰহঁতে আহি আমাক খাদ্য খাবলৈ নিদিয়ে। ছাৰহঁতে আহিয়ে গুচি যায়হি আৰু মানে ভাত নিদিয়ে? ভাত নিদিয়ে। খাবলৈ একো নিদিয়ে? নিদিয়ে। বুধবাৰে ডিম দিয়ে নাই? বুধবাৰে কেতিয়াবাহে দিয়ে, কেতিয়াবা নিদিয়ে ছাৰহঁত। কেইজন ছাৰ আছে? দুজন। দুজনে ক্লাছ নকৰে নেকি? কেতিয়াবা অকণমান কয়, নতুহ'লে নকয়। সৰু ছাৰে কয়। মানে পায়েং ছাৰে কৰে? কৰে। পায়েং ছাৰে ক্লাছ কৰে? কৰে। হেড ছাৰে নকৰে? নকৰে। হেড ছাৰে ভাত খাবলৈ নিদিয়ে? নিদিয়ে। ভাত খাবলৈ মন যায় নাই স্কুলত? যায়। খাবলৈ নিদিয়ে? কি ক'ব এতিয়া আমাৰ এই শিক্ষামন্ত্ৰী কি ক'ব? পানী খাবলৈ পোৱা নাই। পানী খাবলৈ পোৱা নাই? ভাত খাবও দিয়া নাই? নাই দিয়া। ক্লাছো নকৰে? নকৰে। ছাৰ এজনে কৰে? কৰে। 5 জন আছে। হেৰি মাষ্টৰ মানে ল'ৰা ছোৱালী আহে, মাষ্টৰ আহি পিনি লগতে মাষ্টৰ গুচি যায় আৰু মানে ক্লাছ নকৰে আৰু খোৱা বোৱা মানে একো ব্যৱস্থা নকৰে। কেইজন আছে? 5 জন আছে ল'ৰা ছোৱালী। শিক্ষক 2জন আছে। দুজনে নাহেনে? এজন আহে, এজন মানে 2জনেই আহে যদিও এজন মানে ধৰি লওক আগতীয়াকৈ সোনকালে গুচি যায়, কিন্তু ক্লাছ কোনো নকৰে। এছিষ্টেণ্টে মানে ধৰি লওক ক্লাছ মানে পাতলাকৈ কয় আৰু অকণমান মানে ধৰি লওক, আৰু লগতে বেছি টাইম নাথাকে, সোনকালে ল'ৰা ছোৱালী গুচিয়ে যায় স্কুললৈ, ঘৰলৈ, আৰু খোৱা বোৱা একো নিদিয়ে। আজি ভালেমান কেইদিন হৈ গ'ল প্ৰধান শিক্ষকগৰাকী মানে ক্লাছ নকৰে? নকৰে। প্ৰধান শিক্ষক আহে আৰু যায়, ক'লৈ যায় কি কথা আমি গম নাপাওঁ। আজি কেইবাদিনো হ'ল অহাই নাই ছাৰ। আজি সপ্তাহ দিন হ'ল নেকি। আগতে মানে ধৰি লওক আহে কয়, কিন্তু স্কুলখন আমাৰ ইয়াৰ পৰা ইপাৰলৈ মানে ধৰি লওক ঘাগৰ সিপাৰলৈ গৈছে বুলি কৈছে, কিন্তু আমি এতিয়ালৈকে মানে ধৰি লওক সঠিককৈ গম পোৱা নাই। নাম কি প্ৰধান শিক্ষক? প্ৰধান শিক্ষকৰ নাম ৰবীন ফুকন। এতিয়া আমাক ল'ৰা ছোৱালীকেইটা সোনকালে মানে পঢ়া শুনাটো আমাৰ সুবিধা হৈছে। এনেকৈ থাকিলে পঢ়া শুনাবিলাক খেলি মেলি হ'ব। অতি সোনকালে আমাক যাতে ইখন স্কুলত মানুহক ব্যৱস্থা কৰি দিয়ে আমাক। ওচৰ স্কুলত? হয়, আমাৰ দূৰণি স্কুললৈ আমাৰ ল'ৰা ছোৱালী লৈ আমি হাজিৰা কৰা মানুহ কেনেকৈ যামগৈ, আৰু ল'ৰা ছোৱালী ইয়াৰ কাৰণে ওচৰত দিলে আমাৰ সুবিধা হ'ব। অতি সোনকালে আমাক সুবিধাটো কৰি দিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017999